আমাৰ কাৰণে এনেকুৱা হৈছে ৰজা নোহোৱা দেশ, ৰজাই নাই তাৰমানে সেইকাৰণে মানুহখিনি। কিন্তু মই কওঁ জুবিন আমাৰ লগত সদায় জীয়াই জীয়াই থাকিব। আৰু জুবিনে সদায় এটা কথা কৈ আছিল, লাইফ শ্বুড গো অন। দুখ কৰিলে জুবিনে বেয়া পাব, জুবিনে দুখ কৰাটো ভাল নাপায়। সি কয় লাইফটো গৈ থাকিব লাগিব, জীৱন চলি থাকিব লাগিব, লাইফ গৈ থাকিব লাগিব। চ' এইটো আমাৰ ডিউটি, আমাৰ কৰ্তব্য। প্ৰত্যেকজন মানুহৰ, অসমৰ মানুহৰ যোনে যেনেকৈ পাৰিছে, কোনোবাই আমাৰ নেচাৰেলত পাৰিছে, কোনোবাই মিউজিকেলত পাৰিছে, কোনোবাই চিনেমালত পাৰিছে, চবে নিজৰ ডিউটিখিনি কৰি থাকিলে আমাৰ এনেকৈ চব বস্তু জুবিনে ভাল পাব। যদি আমি চবে আগবঢ়াই লৈ গৈ থাকোঁ, তাতকৈ বোধহয় হেপী আৰু জুবিন নাথাকে। আৰু সি যিহেতু আমাৰ লগত থাকিব, সদায় চাই আছে। চ' কিন্তু ডেফিনেটলি এবাৰ যিহেতু প্ৰথম আমি এইবাৰৰ বিহু যিটো নতুন বছৰ, সদায় ৰখি থাকে জুবিনদাৰ ক'ত, জুবিনদাৰ প্ৰগ্ৰেম ক'ত, জুবিনদাৰ প্ৰগ্ৰেম ক'ত। চ' মানে এতিয়া বস্তুটো এনেকুৱা হৈছে যে মই কৈছোঁ ৰজাবিহীন দেশ এখন। চ' কাৰণে হুদুমুদু হৈছে, মানুহখিনিও পাজি লৈছে, দুখ হৈছে। কিন্তু তাৰ মাজেদি আমিও সেই জুবিনৰ লগত থাকি, জুবিন আমাৰ লগত আছে বুলি আমি জুবিনৰ ভালপোৱা কামখিনি আগবাঢ়ি কৰি গৈ থাকিব।